Hello guys, পুনৰবাৰ স্বাগতম জনাইছো ছায়াৱীৰ ব্লগছলৈ আৰু আজি হৈছে গৰু বিহু আৰু এয়া আমি চাট বনাবলৈ ধুইছো ইফালে দুটাই কাটিছে মই ধুইছো এয়া কাটি আছে লাউ বেঙেনা তাৰপিছত তিয়হ থেকেৰা যিকোনো নহওক এয়া আমাৰ কপৌ ফুল দুপা ফুলি আছে আৰু আমি মানে দেখি আছো আৰু ভাইটি শুই উঠি পেলাই মোৰ কোচত ধুইছেহি সি বোলে চাট মাৰিব গৰুক আৰু বিৰিয়া লগাই আছে দেউতাই ময়ো লগাইছিলোঁ মানে ময়ো মানে চাট বনাব শিকিছোঁ বহি পেলাই ধুনীয়াকৈ চাই আছে কেৱল ই প্ৰথমবাৰ আজি মানে দেখিছোঁ মানে আগতে দেখিছে কিন্তু এইবাৰতো জনা বুজা হৈছে সেইটো কাৰণে মানে এইবাৰে দেখিছে আৰু এয়া আমি আহি গ'লো গৰুক নোৱাবলৈ এয়া মাহ হালধি আনিছোঁ এয়া ভাইটিয়ে চাই আছে আৰু লগতে মাহ হালধি সানিও আছে দেই ই কিন্তু ভয়ো কৰে ময়ো ভয় কৰোঁ গৰুবিলাকে যদি খুচি দিয়ে ন এয়া চবকে সানিলোঁ এই গৰুজনীক এই ক'লা গৰুজনীকটো বৰ ভাল আৰু এয়া আমাৰ চাট এয়া পোৱালি দুটা পোৱালি মাকৰ ওচৰত থকা নাই একো পোৱালি এটা ইজনী মাকৰ ওচৰতে ৰাখিছে এয়া মই এফালে পানীত টেপটি মানে ঠিক কৰি আছে তাৰপিছত কিন্তু মগেদিহে ধুৱাইছেগৈ মই আকৌ মগটো আকৌ ভিতৰৰ পৰা নানিলোঁ সেইটো কাৰণে এনেকৈ ধুৱাইছোঁ দুটাই এবাৰ মগেদি ধুইছে এই ক'লা গৰুজনী বৰ ভাল তাই বহুত ধুনীয়াকৈ পাতি দিছে আৰু এয়া চাওকচোন গৰুজনীক মানে গা নোধোৱে দেউতাই আকৌ নেচে ধুৱাই দিছে আৰু এইজনীও পাতি দিছে আৰু এয়া চাওকচোন গৰুৱে একেবাৰে হাগি মুটি হৈছেগৈ আৰু একেবাৰে লাষ্টত সেই ক'লাজনীক ধুৱাইছে এই ক'লাজনীলৈ কিন্তু মই বহুতেই ভয় কৰোঁ একেবাৰে ক'লাও নহয় বাৰু কিন্তু এয়া আমি পোৱালি মানে বান্ধিছে আৰু এইফালে তাই ধুৱাই আছে আৰু এয়া আমি ধুৱাইছোঁ পোৱালিটো একেবাৰে পাতিছে সি ভয়ো কৰিছে পানী ঢালিছোঁ যিহেতু আৰু এয়া চাওকচোন ভাইটিয়ে দূৰৰ পৰা মাৰি আছে এই যে ভণ্টিজনী দেখিছে এইজনী মোৰ খুৰাৰ ছোৱালী হয় আৰু তাৰপিছত এয়া মগেদি পানী ঢালিছে দেখিছেনে মূৰত ঢালিছে কিন্তু পোৱালিটো বহুত খাই গৈছে মূৰত মানে মই গম নাপাইছিলোঁ যে তেনেকৈ ঢালি আহিছোঁ সিহঁতে দুখ পাব মানে তাৰপিছত মই যেনিবা হাতেদিয়ে ঢালি আছিলোঁ কিন্তু ভাইটিয়ে মগটো পাইছিলে আৰু তাৰপিছত এয়া ঢালি আছে আৰু এয়া আমি চাট হৈ গ'ল এতিয়া ভাঙিছে মোৰডাল পিছে ভঙাই নাইকিয়া আৰু মই এয়া নাচনী সাজত ৰেডি হৈছোঁ বিহু মাৰিবলৈ আজিৰ পৰা মাৰিছোঁ আমি এইফালেও কপৌ ফুল লাগি আছে এইফালে তগৰ ফুল আৰু এয়া চব মোৰ দেউতাই ঢোলটো বজাই দিছে মানে আৰু এয়া আমি নাচনীকেইজনী পিছত কিন্তু ঢেৰ আছিলে কিন্তু এতিয়া আমাৰ সন্ধিয়া সময় হ'ল সেইটো কাৰণে আমাৰ সন্ধিয়া হোৱাৰ কাৰণে কেইজনীমান গুচিও গ'ল পিছত গোটেইখিনি আছে কিন্তু এজনীহে গুচি গ'ল কেইজনীমান নহয় বাৰু এজনীহে মানে দুজনী বাকী এয়া ঢুলীয়াকেইটা আৰু ঢুলীয়াই ঢোল বজাইছে বাকী আমি ধুনীয়াকৈ বিহু নাচিলোঁ পইচাও পালোঁ এয়া টকা বজাইছে মই নাচিছোঁ মই গান গাইছোঁ চবেই কৰিছোঁ আমি মই টকাও বজাইছোঁ মাজে মাজে সেই দেখিলে নহয় মই টকাডাল ল'লোঁ আৰু মই বজাই আছোঁ টকা মই গানো গাই আছোঁ টকাও বজাই আছোঁ আকৌ নাচিছোঁ মাজে মাজে আৰু এয়া আমাৰ ভাইটিয়ে আকৌ ভিডিঅ' কৰি আছে দেখিছে নহয় মোবাইলটো তাক লাগে আৰু এয়া আমি এতিয়া গগনা বজাইছোঁ এয়া গগনা বজাইছোঁ এয়া আমি গগনা বজোৱাৰ পিছত গগনা আৰণিটো গাব লাগে আমি সেই গানটো মানে গীতটো গাইছোঁ বিহু মানে যোনকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটা আমি গোটেইকেইটা কামেই কৰিছোঁ সেয়া গগনা আৰণি গাইছোঁ আৰু আমাৰ ভাইটি আকৌ পূৰা মানে ঢোল বজাই আছে
ৰখি আছে সেইফালৰ ঢুলীয়াটো আকৌ কি কৰি আছে চাওকচোন সি আকৌ ৰখি আছে আমি ইমান কষ্ট কৰিছোঁ নাচিবলৈ মানে বহুত কষ্ট কৰি আছোঁ আৰু আমি পইচা কাৰণে কৰা নাইকিয়া যিহেতু ফূৰ্তি কাৰণে গৈছোঁ আমি অকণ ফূৰ্তি কৰিছোঁ পইচা কিছুমান মানুহে ভাবে নহয় আমি পইচাৰ কাৰণে নাচিছোঁ কিন্তু পইচাৰ কাৰণে অকণমানো নচা নাইকিয়া আমি অকল ফূৰ্তি কৰিবলৈ নাচিছোঁ ঢুলীয়া পিছত আৰু এটা আছিলে সি আকৌ ঘৰলৈ গ'ল সেইকাৰণে আৰু আমাৰ ভাইটি চাওক আকৌ গাড়ীখন আনিছে ই যে গাড়ীখনকে ঘূৰাই ফুৰাই লৈ থাকে আৰু সেইফালে যে কপৌ ফুলজোপা যে দেখাইছিলে আপোনালোকক সেই কপৌ ফুলজোপাত আকৌ অৰ্কিড আকৌ য়েল্ল' কালাৰ লাগিছিলে মোৰ যে দেখিবলৈ ইমান ধুনীয়া লাগিছে কিন্তু তাৰ পৰা আকৌ কোনোবাই ছিঙি লৈ গুচি গ'ল মই তেতিয়া আজি চাইছোঁ কি এইটো কোনে ছিঙি লৈ গ'ল পিছতে গমটো নাপাওঁ কেৱল কালি ৰাতি আমি জেং বিহু মাৰিছিলোঁ জেং বিহু নহয় মানে আমি মৰা নাইকিয়া ডাঙৰ মানুহবিলাকে মাৰিছিলে সেই তেতিয়াই চাগে কোনোবাই চুৰ কৰি লৈ গুচি গ'ল আৰু সেইফালে সেইটো ঢোল আছে ঢোলতে বহি আছে আৰু আমি পূৰাকৈ ধুনীয়াকৈ নাচি আছোঁ এতিয়া আমি গোটেইকেইদিন একেখনকে পিন্ধা নাই আৰু বেলেগ পিন্ধিছোঁ আৰু আমাৰ নাচিবলৈ কেনেকুৱা লাগিছে মানে ধুনীয়া লাগিছে নে সেইটো ক'ব এয়া ময়ো গীত গাইছোঁ আৰু এয়া মোৰ ফটো মোৰ ভণ্টিৰ লগত মৰা ফটো আকৌ আমাৰ এইটো ঢুলীয়া এটা তাৰপিছত আমি গোটেইখিনিয়ে মৰা ফটো আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিছোঁ বাই বাই